দৰ্শক, আমি আজি উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ হাছিলাবিল যি অঞ্চল, উচ্ছেদিত অঞ্চল। এই উচ্ছেদিত অঞ্চলৰ একেবাৰে দাঁতি কাষত যিটো মছজিদ, মানে গভৰ্ণমেণ্টৰ এই মানে কি কয় হাতুৰিৰ পৰা বাচি গৈছে, গভৰ্ণমেণ্টৰ উচ্ছেদৰ পৰা যিটো মছজিদ বাচি গৈছে, সেইটো মছজিদত আমি বৰ্তমান উপস্থিত আছোঁ। ইয়াত আপোনালোকে দেখিছে যে আমাৰ ওলামা কাউন্সিলৰ এটা টীম আমি আজি নগাঁৱৰ পৰা ইয়াত আহি উপস্থিত হৈছোঁহি। গতিকে আমি এই অঞ্চলত আহি কণ কণ কিশোৰ কিশোৰীসকলৰ পঢ়া শুনা কেনেকুৱা চলি আছে, কোনে কিমান পঢ়া শুনা কৰি আছে, স্কুল যায় নে নাই, মুঠৰ ওপৰত যিহেতুকে শিশুসকলৰ শিক্ষাটোৱেই হ'লগৈ আটাইতকৈ ডাঙৰ বিষয়। আমাৰ ওলামা কাউন্সিলৰ দৃষ্টিত আটাইতকৈ ডাঙৰ বিষয় আমি শিশুসকলৰ শিক্ষাৰ ওপৰতহে আমি বেছিকৈ গুৰুত্ব দিছোঁ। আৰু এই কথাটো শুনি আপোনালোকে নিশ্চয় ভাল পাব যে আমি ওলামা কাউন্সিল অফ অসমৰ তৰফৰ পৰা এই উচ্ছেদিত অঞ্চলৰ মাত্ৰ 10জন ছাত্ৰ, 10জন ল'ৰা ছাত্ৰক আমি ওলামা কাউন্সিলে তেওঁলোকক মাক বাপেকৰ পৰা আমি বিচাৰিছোঁ, যদি তেওঁলোকৰ মাক বাপেকে আমাক চমজাই দিয়ে তেনেহ'লে এই ল'ৰা 10টাক আমি আধুনিক শিক্ষাৰে আমি চেষ্টা কৰিম যে এই ল'ৰাকেইটাক আমি আধুনিক শিক্ষাৰে শিক্ষিত কৰি হায়াৰ ছেকেণ্ডেৰী তথা BA পাছ কৰাই ধুনীয়াকৈ ভকেশ্যনেল কিবা এটা এডুকেশ্যনৰ লাইনত যেন সিহঁতক আগবঢ়াই লৈ যাব পাৰে, সিহঁতে যেন গা কৰি উঠিব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিম ইনশাআল্লাহ। গতিকে মই আপোনালোকৰ ওচৰত মই এই কিশোৰ কিশোৰীসকলৰ অকণমান মত বিনিময় আপোনালোকৰ ওচৰত দেখুৱাই আছোঁ। তোমালোকে সকলোৱে ভালে আছা? জোৰেকৈ কোৱা। মাশাআল্লাহ, ভালে আছা ন? আচ্ছা, তোমালোকৰ গাঁওখনৰ নাম কি? তোমালোকৰ যে গাঁওখন আছে, গাঁওখনৰ নাম কি? হাছিলাবিল নহয় জানো? গতিকে এই হাছিলাবিল অঞ্চলত আমি আজি ওলামা কাউন্সিলৰ ক্ষুদ্ৰ এটি জামাত এটা দল আমি আহি উপস্থিত হৈছোঁহি। এই কণ কণ কিশোৰ কিশোৰীসকলক আমি মাতি আনিছোঁ যে এওঁলোকৰ পঢ়া শুনা কি ধৰণে চলিছে, এওঁলোকৰ শৈক্ষিক উন্নতি অনুন্নতি কি ধৰণে চলি আছে। আমি কণ কণ কিশোৰ কিশোৰীসকলক আমি অনুপ্ৰাণিত কৰিবলৈ প্ৰয়াস কৰিছোঁ যে এওঁলোকে যেন এই হাছিলাবিলৰ এই ধুমুহাৰ গতিত যেন এওঁলোকৰ নিজৰ জিন্দগী, নিজৰ জীৱনলৈ যেন ধুমুহা কঢ়িয়াই নানে, সেইকাৰণে আমি এওঁলোকক অনুপ্ৰাণিত কৰিবৰ কাৰণে আমি আজি ওলামা কাউন্সিলৰ এটি টীম আহি ইয়াত উপস্থিত হৈছোঁহি। আমাৰ লগত ইয়াত উপস্থিত আছে এইখন জামে মছজিদৰে আমাৰ দায়িত্বত থকা জনাব, আপোনাৰ নামটো কওকচোন। মুফতি সুঞ্জাব আলী, মাশাআল্লাহ। আপোনাৰ ঘৰ ইয়াতে হাছিলাবিলত? আপোনালোকৰ ঘৰ উচ্ছেদ হৈছে নেকি? আপোনাৰ অকণমান আঁতৰত আছিলে ন? যে কি নহওক, আপুনি ইয়াত যথেষ্ট দিনৰ পৰা খেদমত কৰি আছে। এই ল'ৰা ছোৱালীবোৰ স্কুল যায়নে নাই? যায় ন? মুঠৰ ওপৰত এওঁলোকক স্কুল যাব লাগে যিকোনো প্ৰকাৰে, ড'ৰ ডাই। আমাৰ বৰ্তমান কনচেপ্ট এটাই, আমাৰ মানুহৰ ধাৰণা এটাই হ'ব লাগে যে আমাৰ মিয়া মানুহ, মিয়াক যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰিছে, মিয়াও এদিনাখন DC SP হৈ সেই শিৱসাগৰৰ এই মূল চেয়াৰটোত বহি দেখুৱাব লাগে। যিবোৰ মানুহে মিয়া মিয়া কৈ পেলাই মিয়াক তুচ্ছ তাচ্ছিল্য কৰি আছে, আজি মিয়াই এইটো কনচেপ্ট ল'ব লাগে যে মিয়ায়ো একেবাৰে মুঠৰ ওপৰত কঙাল মানে কি কয়, ভালকৈ কঁকাল বান্ধি ল'ব লাগে। ভালকৈ কঁকাল বান্ধি লৈ যিকোনো প্ৰকাৰে যেন ড'ৰ ডাই, কৰিম নহ'লে মৰিম, নিজৰ ল'ৰা ছোৱালীক ভালকৈ লেখা পঢ়া কৰাই DC SP, এডিশ্যনেল SP, এডিশ্যনেল AC, DC মানে IPS অফিচাৰ আমুক তামুক যোনে যিমান পাৰোঁ মুঠৰ ওপৰত আজি যি ধৰণে মিয়াক ডিঙিত ধৰি এই একাংশ ব্যক্তি, কাৰণ মই গোটেই শিৱসাগৰীয়া মানুহক মই মানে অপদস্থ নকৰোঁ বা বদনামী নকৰোঁ, কাৰণ শিৱসাগৰ অসমৰ ভিতৰত এক অন্যতম সম্ভ্ৰান্ত আৰু ভদ্ৰ এখন জিলা, আৰু সেই জিলাৰ অধিকাংশ মানে 99% মানুহ ভদ্ৰ মানুহ। হয়তো 1 ঘৰত হ'ব এটা অংশ মানুহে কিছু উদ্ভণ্ডালি কৰি আছে, আৰু 99% মানুহে কিন্তু ইয়াত এই উদ্ভণ্ডালি গ্ৰহণ কৰা নাই। গতিকে যাই কি নহওক, তোমালোকে স্কুল যোৱা নে নাই? যোৱা। কোন ক্লাছত পঢ়া তুমি? ক্লাছ 6ত। তুমি 8ত? মাশাআল্লাহ। তুমি থিয় হোৱাচোন। তোমাৰ নামটো কি? মৰিয়ম বেগম। তোমাৰ আব্বাৰ নাম? বৰজুল বাছাৰ। গাঁও হাছিলাবিল? হাছিলাবিলত ঘৰ? ঠিক আছে, ধন্যবাদ। বহা।
আৰু তোমালোকে সকলোৱে স্কুল যোৱা নে নাই? ভালকৈ যোৱা? কোনে কোনে যোৱা? হাতখন এনেকৈ মুঠি মাৰি হাত দাঙি কোৱাচোন। মাশাআল্লাহ, চবেই যোৱা? বহুত বঢ়িয়া দেই। মুঠৰ ওপৰত একদম হাতখন মুঠি মাৰি ধৰা এনেকৈ জোৰকৈ, একদম কোনো প্ৰকাৰে যেন প্ৰতিশ্ৰুতি লোৱা। মই কোৱা, মই মৰো চাহে যি থাকোঁ মুঠৰ ওপৰত মই যিকোনো প্ৰকাৰে পঢ়া শুনা কৰি সমাজত প্ৰতিষ্ঠা হ'ম, সমাজত ভাল কাম কৰিম, আমাৰ সমাজৰ পৰা অন্যায় অত্যাচাৰ এইবোৰ আমি দূৰ কৰিম। মাশাআল্লাহ, খুব ভাল কথা। তোমালোকে ভালকৈ পঢ়িবা দেই। হ'ব, হাত নমাই দিয়া। তোমালোকক আমি খুব সকলোকে এইয়া চোৱা, এই আমাৰ মূলা গাভৰি এজনী আহিছে। চাওক হয় নাই, এইফালে হা বেটীয়ে চাওক অসমৰ পৰিচয়। এই কিশোৰী কিমান বছৰ হ'ব? খুব বেছি 5 বছৰ হ'ব। এই কিশোৰীজনীয়ে জীৱনৰ আ এতিয়াও বুজি পোৱা নাই। এই সৰু মাছুম বাচ্চা, এই সৰু কিশোৰীগৰাকীয়ে জীৱনৰ আ এতিয়াও বুজি পোৱা নাই, কিন্তু এওঁ জানে যে মই অসমীয়া। মোক আজি এই কিশোৰীগৰাকীক যদিও কোনোবাই ডিঙিত ধৰি অসমীয়া নহয় বুলি ভিতৰৰ পৰা উলিয়াই দিব বিচাৰে, কিন্তু কিশোৰীজনীৰ ভিতৰৰ পৰা এটা স্নেহ, কিশোৰীগৰাকীৰ অন্তৰৰ পৰা এটা মাত ওলাই আহিছে যে নহয়, মই অসমীয়া। এই ধুনীয়া এখন মানে অসমীয়া ফুলাম গামোচা তাইৰ ডিঙিত লগাই, মূৰত লগাই তাই মাদ্ৰাছা পঢ়িবলৈ আহিছে। আমি মইনাজনীৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। আল্লাহ পাকে সকলোকে ভালে কৰক। তোমালোকে সকলোৱে ভালে থাকা, সকলোৱে ভালে থাকা, সকলোৱে কুশলে থাকা। তোমাৰ নাম কি বেটা? আবু বকৰ সিদ্দিক। স্কুল যোৱা? কোন ক্লাছত? ক্লাছ 3। মাশাআল্লাহ। তুমি কিবা জানা? কলিমা এটা কোৱাচোন, কলিমাটো কোৱাচোন। মাশাআল্লাহ, ভেৰি গুড, ঠিক আছে, খুব ভাল কথা। তোমালোকে স্কুল যাবা, মাদ্ৰাছা পঢ়িবা দেই। এই চেগতে আমি ওলামা কাউন্সিলৰ আমাৰ লগত সহযোগ কৰা আমাৰ প্ৰতিজন বিষয়ববীয়া তথা এই গাঁৱৰ পৰা উপস্থিত থকা আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ আমাৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। সকলোৱে ভিডিঅ'টো যিমান পাৰে আপোনালোকে চাব আৰু শ্বেয়াৰ কৰি দিব। আমাৰ মাছুম বাচ্চাবোৰে যি ধৰণে প্ৰতিশ্ৰুতি ল'লে যে নহয় জীৱনৰ মুঠৰ ওপৰত ভৱিষ্যত দিনত এওঁলোকে ভাল মানুহ হৈ সমাজ প্ৰতিষ্ঠা কৰিব, গতিকে এওঁলোকে যেন সমাজত ভাল মানুহ হৈ প্ৰতিষ্ঠা কৰিব পাৰে। আপোনালোকে সকলোৱে দোৱা কৰিব এওঁলোকৰ কাৰণে। আপোনালোকে এটা আমিন বুলি লিখি যাব ইনশাআল্লাহ।